কি কৰি আছা ৰম্বুদি? কি কৰি আছা? সূতা ছিঙিছে নেকি? নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভ্লগলৈ স্বাগতম। আপোনালোকৰ সকলোৰে ভালে কিজান খবৰ, আৰু মোৰো ভালেই। এতিয়া আমাৰ ৰম্বুদি কি কৰি আছে? কাপোৰে কৰাই আছা নেকি? হা, এয়া ইমান বঢ়িয়া বঢ়িয়া ফুলটো ল'ব জানা কিন্তু। এতিয়া কি মেখেলা আহে নেকি? মেখেলা চাদৰ? হা, আমাৰ ৰম্বুদি নাচি আছে। নাচিছা? এটা নাচেক। আজি মই এটা বেলেগ বস্তু আনিছোঁ তোৰ কাৰণে। কি বস্তু জানা? তাৰমানে খোৱা বস্তু। তোৰ কাৰণে নহয় যেনিবা, আমি চবেই খাম। আৰু তাৰ কাহিনীও আছে, কাহিনীও শুনাম। বস্তুটো চাবি না নাই? হা, চাবি? তই আগত এই কাপোৰগিলা চাপাই ল, তাৰপিছত মই দুখাই আছোঁ, হ'ব? ইমান কাপোৰ ধুইছা দি আজি? হা, বা সেইকাৰণে চাবোন চাপবিলাক কিয় সোনকালে শেষ হয়? নহয় নেদেখুৱা। আমাৰ এতিয়া কি গাছ আছিল? কি ড্ৰেগন ফ্ৰুট না? ড্ৰেগন ফ্ৰুট ড্ৰেগন ফ্ৰুট। এই কিন্তু লাগাই নাই, লাগিলে বা আমি খাব পাইছোঁ, একবাৰ খানি খাব পাইছোঁ, কিন্তু তিল লাগে ৰাঙা। এতিয়া মই খাবা ইমান ভাল নাপাওঁ। তই খাব ভাল পোৱা নোপোৱা? অঁ, পিছত আজি কিন্তু বেলেগ বস্তু আনিছোঁ, এতিয়া তোক আজি দুখামেই। আৰু তাত বঢ়িয়া এটা কাহিনী আছে, কাহিনীও ক'ম, হ'ব? অঁ, ভিডিঅ'টো আপোনালোকে চাই থাকক লাষ্টলৈকে। ৰম্বুদি দিয়া, ৰম্বুদি দিয়া, তোক এটা কাহিনী কওঁ হা। এই তাৰ কাহিনীটা শুনিবি না নাই? শুনে কি বস্তু আগত এতিয়া খুলিছা? হা, কি বস্তু চা খুলিছা? যা এইখিনি থৈ আহি পিছত চাবি কি বস্তু। কি বস্তু? আমুলাৰ কোনি? আমুলাৰ ডিমা? আমলা। ইয়াৰ কাহিনী আছে ৰম্বুদি, শুনাম নেকি? এই শুনাম। পিপর নহয় রে, আমুলা। ও পিপর উঠছে। ইয়াৰ কাহিনীটা কওঁ হা। মানে কি হৈছে না, এটা গাঁৱত আৰু অলপ ওচৰে পাজৰে গাঁৱত আৰু তাৰমানে নতুনকৈ কুইন আনছে। কুইন এটা মানে বেলেগ গাঁৱৰ পৰা আনছে আৰু বেলেগ ঠাইৰ পৰা আনছে আৰু মানে তাৰমানে বেলেগ অসমীয়া কাৰণে আৰু আমি যেনেকৈ আমি ঘৰতো জিতি থকা কাৰণ না, তাৰমানে নহয় তোমাৰ এনে পিয়ৰ অসমীয়া কাৰণে। পিছত তাৰ শহুৰ দেউতাই কেইদিনমান বিয়া হোৱাৰ পিছতে এই আমুলাৰ টোপটা আনিল নেকি? আমুলাৰ টোপটা আনি কিনে দিল, অ' বোৱাৰী এইটো ভালকৈ ৰান্ধিবি দেই ক'ল নেকি? পিছত হ'ব দে ক'ল। পিছত পিছত সি খুলি কিনে চাল নেকি? সিটো আগতে খাই পোৱা নাই, যেনিবা জানে এতিয়া যে আমুলাৰ ডিমা, কিন্তু সি তাৰ দেউতাক ক'ল নেকি, অ' দেউতা এই পকৰ কণীটা কেনেকৈ ৰান্ধি খাওঁ দে ক'ল নেকি? পিছত তাৰ শহুৰ দেউতাকে খং উঠিল নেকি, বাহ ইমান ভাল বস্তু এটা ভাল কৰি আনিলোঁ, ইমান বেয়া অপমান কৰিল না। কি ক'ল জানা? পকৰ কণী। তাৰমানে আমাৰ ভাষাত পকৰ মানেতো জানে আপোনালোকে কি কয়, কণী মানেতো কণীয়ে। পিছত শহুৰ দেউতা পিছতহে ভাবিল তাৰ ধাৰণা এটা ভুল আছিল, মানে পোক মানে পকা, মানে আমুলটা পকা গৈছে আৰু কণীটোতো কণীয়ে। পিছতহে উপলব্ধ কৰিব পাৰিম নেকি পকৰ কণী, কিন্তু তাৰ ভাবাতে ভুল হৈছে, কিন্তু বেয়া ভাবা নহয় নেকি। সেয়ে আজি আমিও কি খাম? পকৰ কণীকে খাম, মানে আমুলা ডিমা, হয়নে নহয়? বঢ়িয়াকৈ তাৰমানে এইখিনিকে 50 টকা লৈছে, মানে অলপ। সেইকাৰণে পিঁয়াজকে দামিন দি কিনে বঢ়িয়াকৈ জুতিকৈ ৰান্ধিবি দেই। মানুহবিলাক ইয়াক কিবাও খায়, পিঠালি শাকো খায়, ভাজিও খায়, বহুত টেঙাও খায়, পিঠালিও খায় ইয়াক। খাৰ না কিংকাব পিঠালিও খায় নেকি ইয়াক, কিন্তু আমি
ইয়াক ভাজি খাম বন্ধুসকল আপোনালোকে কি বুলি কয় ইয়াক আমিতো আমোলাৰ ডিমা বুলি কওঁ যেনিবা আমোলাৰ টোপ কওঁ আপোনালোকৰ ফালে কি জানো কোনোবাই পকৰ কোনেও ক'ব পাৰে সেইটো আপোনালোকে কমেণ্ট বক্সত জনাবচোন কিন্তু মই বেয়া ভাৱত কোৱা নাই আৰু যেনিবা মই কাহিনীটোহে কৈছোঁ আৰু এতিয়া আপোনালোকৰ ফালে যদি কাৰোবাৰ ঘৰত পায় মোক দিবচোন আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব এতিয়া বাই বাই